আজি পহিলা মাঘ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰত সহস্ৰাধিক ভক্তৰ ভিৰ। সৰভোগৰ গৰখীয়া গোসাঁই থানতো ভক্তৰ লানি নিচিগা সোঁত। মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ থানত মাঘ বিহু উদযাপন। কোচ ৰজা নৰনাৰায়ণৰ অস্থায়ী ৰাজধানী বৰনগৰ। এই বৰনগৰৰ কেন্দ্ৰ হ'ল সৰভোগ। সৰভোগতে আছে প্ৰায় ৫৫০ বছৰ পুৰণি ঐতিহাসিক মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান। মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত বছৰত ৬টা উৎসৱক থানৰ মূল পৰ্ব হিচাপে পালন কৰি আহিছে। পৰ্বকেইটা হৈছে ক্ৰমে প্ৰথম বহাগ বিহু, দ্বিতীয় জাগৰণ, তৃতীয় শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, চতুৰ্থ ৰাস উৎসৱ, পঞ্চম মাঘ বিহু আৰু ষষ্ঠ দৌল উৎসৱ। এই ঐতিহাসিক থানখনত বিগত বৰ্ষৰ দৰে এইবেলিও ২৯ পুহৰ পৰা ৩ মাঘলৈ মাঘ বিহু পালন কৰিছে। প্ৰথমটো দিনৰ পৰাই হাজাৰ হাজাৰ ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে গৰখীয়া গোসাঁই থানত। নমস্কাৰ। আমি মাঘ বিহু উৎসৱটো মহাপ্ৰভু গৰখীয়া গোসাঁই থানত প্ৰত্যেক বছৰেই আমি উদযাপন কৰি আহিছোঁ। এইবেলিও তাৰ আমি উদযাপন কৰিবলৈ যোৱাকালিৰ পৰাই আৰম্ভ কৰিছোঁ। আজি দ্বিতীয় দিনা। যোৱাকালিৰ কাৰ্যসূচীত আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ চিত্ৰাংকন, কবিতা, কুইজ ইত্যাদি আছিলে। তাৰোপৰি আমাৰ এই নতুন নামঘৰটো টিংপাত লগোৱাৰ উদ্বোধনী অনুষ্ঠান আছিলে। আজি মাঘ বিহুৰ প্ৰথম দিনা। আপোনালোকে নিশ্চয় গম পাইছেই, যথেষ্ট ভক্তৰ ইয়াত ভিৰ হৈছে আৰু প্ৰত্যেকেই আজি এই পবিত্ৰ মাঘ বিহুৰ দিনত ইয়ালৈ আহি সুন্দৰভাৱে প্ৰভুৰ সেৱা জনাইছে, যাতে প্ৰভুৱে তেওঁলোকক কুশল আৰু মংগলে ৰাখে, লগতে ৰাইজৰো মংগল। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।